2026 এছেম্বলি ইলেকশ্যন আহিছে মাত্ৰ 3 মাহ বা 4 মাহ হাতত আছে। এছেম্বলি ইলেকশ্যন প্ৰিপাৰেশ্যনৰ কাৰণে ডিমা হাছাও ইউনিট বিজেপি আৰু হাফলং এছেম্বলি কনষ্টিটুৱেঞ্চি আমাৰ সৰ্বস্তৰৰ যি কাৰ্যকৰ্তা আছে, বুথ প্ৰেচিডেণ্ট টু ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, MAC टू EM, MLA टू और कुछ नॉमिनेटेड प्रतिनिधि है और हर स्तर के कार्यकर्ता সকলোকে আমি নিৰ্বাচনৰ প্ৰস্তুতিৰ কাৰণে আমি তেওঁলোকে যিমান কষ্ট কৰিব লাগে আৰু যি কাম কৰিব লাগে এই গোটেইখিনি আমি ইয়াত আলোচনা কৰি আছোঁ। আৰু ট্ৰিপল ইঞ্জিন চৰকাৰ, दिल्ली बीजेपी सरकार, दिसपुर बीजेपी सरकार, डिमा हासाव बीजेपी सरकार, ट्रिपल इंजिन सरकार जिमान प्रो पिपल, प्रो पोर, प्रो हिल जिमान एक्टिविटीज होइसे, डेवलपमेंटल एक्टिविटीज होइसे, एबिलाक राइजर मजत লৈ যাব লাগে। আৰু আমি ইয়াত থকা এই পাহাৰীয়া জিলাখনৰ দীৰ্ঘদিনীয়া কিছুমান সমস্যা আছিলে, বিশেষ কৰি কমিউনিকেশ্যনৰ সমস্যা আছিলে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ সমস্যা আছিলে, হেল্থ ফেচিলিটিৰ সমস্যা আছিলে, ফাৰ্মাৰ্ছৰ সমস্যা আছিলে, ষ্টুডেণ্টছৰ প্ৰব্লেম আছিলে, আমাৰ ওমেন্সৰ প্ৰব্লেম আছিলে। গতিকে এইবিলাক পৰ্যায়ক্ৰমে আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক, ষ্টেট গভৰ্ণমেণ্ট হওক বা DHSCৰ জৰিয়তে আমি এই প্ৰব্লেমবিলাক এড্ৰেছ কৰিছোঁ। এতিয়া ইয়াত আজি যদি চাবলৈ যায় হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হৈছে। ইয়াত যদি চাবলৈ যায় আপোনালোকে এডুকেশ্যন ছেক্টৰত বহুত আমি স্কুল খুলিছোঁ, তেওঁলোকক ফেচিলিটেট কৰিছোঁ। ঠিক তেনেকৈ আমাৰ ইয়াৰ ৰোড কমিউনিকেশ্যন ভাল হৈছে, ইয়াৰ ৰেল কমিউনিকেশ্যনটো মোটামুটি চলিয়ে আছে। তাৰ বাদেও ইণ্টাৰনেট ফেচিলিটি, নেট ফেচিলিটিও আজি বিভিন্ন ৰিমোট অঞ্চলত লাষ্ট মাইল ডেলিভাৰী যিটো কওঁ আমি, সেইটো কৰিবলৈ আমাৰ চৰকাৰ চেষ্টা কৰি আছে। বিশেষকৈ কাউন্সিল, আমাৰ ডিমা হাছাও অট'নমাছ কাউন্সিলে ইয়াত যথেষ্টখিনি কাম কৰিছে। ইয়াৰ মানুহৰ মাজত এটা শান্তি সমন্বয়, বিভিন্ন যিবিলাক ইনচাৰ্জেঞ্চ গ্ৰুপ আছিলে তেওঁলোকৰ লগত আজি বিভিন্ন টেবুল টক চলি আছে, আলোচনা চলি আছে। গতিকে তাৰ জৰিয়তেও আমি এই পাহাৰী জিলাত বা এই অঞ্চলবিলাকত আমি এটা শান্তি প্ৰতিষ্ঠাৰ কাৰণে আমাৰ চেষ্টা চলি আছে। আৰু ইয়াৰ লগে লগে উন্নয়ন, ডেভেলপমেণ্টটোৱে এটা নতুন গতি লাভ কৰিছে। স্পীড এণ্ড স্কেল দুয়োটাই বাঢ়িছে। গতিকে এইটো আমাৰ কাৰণে এটা ডাঙৰ ছাকচেছ ষ্টৰী। আৰু আমি প্ৰ' পিপল পলিচি লৈ আছোঁ, প্ৰ' প'ৰ পলিচি লৈ আছোঁ। সকলো শ্ৰেণীৰ লোক, মানে নিম্ন মধ্যবিত্ত হওক বা দুৰ্বল দুখীয়া শ্ৰেণীৰ লোকসকল হওক, আজি ষ্টেট গভৰ্ণমেণ্টৰ যিমান স্কিমছ আছে সেইবিলাক আমি ইয়াত ইমপ্লিমেণ্ট কৰিছোঁ, অৰুণোদয়ৰ পৰা CM ট্ৰিপললৈকে। ইয়াত মাটিৰ সমস্যাটো তেনেকুৱা বিশেষ নাই। গতিকে ইয়াত ধৰক আমাৰ যিটো মাটিৰ যি কাৰণে যিটো আমি এটা হেৰি লৈছিলোঁ বসুন্ধৰা, তাত বহুত বেছি ইয়াতে তেনেকুৱা নাই। গতিকে 6 শিডিউল এৰিয়াত বহুত বেছি ইয়াত সমস্যা নাই এইটো এৰিয়াত। 6 শিডিউল এৰিয়াৰ কাৰণে আমাৰ চৰকাৰে খুব দায়বদ্ধতাৰে, আপুনি ডিমা হাছাও অট'নমাছ কাউন্সিলৰ কথা কওক, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কথা কওক বা বড়োলেণ্ড অট'নমাছ কাউন্সিলৰ কথা কওক, আমি সকলোৰে কাৰণে সমানে এই অঞ্চলবিলাকক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি খুব চেনচিটিভলি, খুব ৰেছপনচিভলি আমি কাম কৰি আছোঁ। গতিকে সেইটো যিটো ইমান দিন নাছিল, ৰাইজে চৰকাৰ বিচাৰি ঘূৰি থাকিব লাগিছিল, হাফলং আহিব লাগিছিলে। আজি চৰকাৰটো হাফলঙৰ পৰা ক'ৰবাত মাইবং পাইছেগৈ, ক'ৰবাত হাৰাংগাজাও পাইছেগৈ, ক'ৰবাত মাহুৰ পাইছেগৈ। তো চৰকাৰ ৰাইজৰ পদূলিত গৈছে। ট্ৰিপল ইঞ্জিন গভৰ্ণমেণ্ট আমি একেবাৰে গাঁৱলৈ লৈ গৈছোঁ, ভিতৰুৱা অঞ্চললৈকে আমি লৈ গৈছোঁ। গতিকে ডেট ইজ আৱাৰ ছাকচেছ ষ্টৰী, ডেট ইজ আৱাৰ এচিভমেণ্ট, যে আমি ৰাইজৰ কাৰণে কিবা কৰিবৰ কাৰণে, ভাল কাম কৰিবৰ কাৰণে সক্ষম হৈছোঁ। ছাৰ, ডিমা হাছাওৰ বিজেপিৰ ভিতৰ চৰাত বিসম্বাদ এটা চলি আছে দীৰ্ঘদিনৰ পৰা, এই ক্ষেত্ৰত কি ক'ব? কালিৰ পৰা আপুনি সাংগঠনিক বৈঠক কৰি আছে, আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াত। তেনে ক্ষেত্ৰত কি ব্যৱস্থা লৈ আছে আপোনালোক? কিছু আপোনালোকৰ সংবাদ মাধ্যমত বা সামাজিক মাধ্যমত মাজে মাজে ওলাই থাকে, অকল ডিমা হাছাও বুলি নহয়, ভাৰতবৰ্ষৰ চবতে ওলায়।
তথাপিও বিহাৰত আমি 90% ষ্ট্ৰাইক ৰেট বিহাৰত, তথাপিও দিল্লীত আমাৰ চৰকাৰ হৈছে, তথাপিও আমাৰ হাৰিয়ানাত চৰকাৰ হৈছে। গতিকে ডাঙৰ পৰিয়াল হ'লে সৰু সৰু দুই এটা কেতিয়াবা ক'ৰবাত মানুহৰ এক্সপেক্টেশ্যন থাকে, ইটছ নট অসন্তুষ্টি। এক্সপেক্টেশ্যনটো ফুলফিল হোৱা নাই, তাৰ কাৰণে মানুহৰ দুই এটা সৰু সুৰা থাকে। গতিকে উই আৰ কেপেবল অফ টু ছেটেল দ্য ইছ্যুজ, উই আৰ কেপেবল অফ টু এড্ৰেছ দ্য ইছ্যুজ। গতিকে ইয়াত কোনো ডাঙৰ কোনো মানে কি বুলি কয় হৰাইজেণ্টেল ডিভিজন ইয়াত হোৱাৰ কোনো কথা নাই। এইবিলাক যিটো বেছিকৈ দেখাই থাকে, ইয়াত তেনেধৰণৰ কোনো বিশেষ মানে পাৰ্টিৰ মাজত, কাৰণ আমি কথা পাতি আছোঁ, কথা পাতোঁতে ওলাইছে যে আমাৰ কোনো প্ৰব্লেম নাই, আমাৰ এটাই লক্ষ্য আছে। এই লক্ষ্যটো হৈছে 26ত বিজেপি চৰকাৰ হ'ব আৰু অসমৰ 10টা সমষ্টিৰ ভিতৰত য'ত নেকি হায়েষ্ট মাৰ্জিনত বিজেপি জিকিব, আৰু সেই মাৰ্জিনত জিকা 10টা সমষ্টিৰ ভিতৰত হাফলং সমষ্টিটো পাৰ্চেণ্টেজ হিচাপত আমি এই 10টাৰ ভিতৰত সোমাব লাগে। এইটো প্ৰত্যেকজন কাৰ্যকৰ্তাৰ বুথৰ প্ৰেচিডেণ্টৰ পৰা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টলৈকে, MSCৰ পৰা EMAলৈকে, CMলৈকে, মন্ত্ৰীলৈকে, MP লৈকে সকলোৱে এইটো সংকল্প লৈছে। টাৰ্গেটটো কি আপোনালোকৰ? এইবাৰৰ টাৰ্গেটটো কি আপোনালোকৰ? আকৌ এবাৰ বিজেপি চৰকাৰ, কিমানটো চিট টাৰ্গেট দিব? আকৌ এবাৰ বিজেপি চৰকাৰ প্ৰচণ্ড বিজয়েৰে, যোৱাবাৰতকৈও ভাল বিজয়েৰে আমি চৰকাৰ অসমত প্ৰতিষ্ঠা কৰিম, এইটো সংকল্প লৈছোঁ। আপোনাৰ যে চৰকাৰটো মানে বিজেপি মানে আপোনাৰ মানে ষ্ট্ৰাইক ৰেটটো ভাল আছে, আপুনি কৈ আছে এভৰি ইয়াৰ মানে মেনিফেষ্টোটো বনি থাকে হিলছৰ কাৰণে, কংগ্ৰেছ হওক বিজেপি হওক, তাতে আৰ্টিকল 244 6 শেডিউল ইমপ্লিমেণ্ট কৰিম বুলি মানে এটা মানে এভৰি টাইম শব্দটো থাকে, কিন্তু চৰকাৰে ইমপ্লিমেণ্ট নকৰে। ৰাইজ মানে বহুত দুখী থাকে, আৰু সেইটো কাৰণে আপুনি চাই আছে যে ৰিজনেল পাৰ্টিজ যেনেকৈ ইয়াতে আগত ডেনিয়েল লাক্টেছা আছিলে, সি মানে 6 শেডিউলৰ কাৰণে মানে প্ৰদ্যুৎ দেৱবৰ্মন সেইবোৰ চব এটা টিম মিলি পেলাই এতিয়া মানে ট্ৰাইবেল চেণ্টিমেণ্টটো লৈ এইটো আপোনালোকে যদি অলপ আগলৈ যায়, বেছি বছৰ 55 ইয়াৰ্ছ অফ কংগ্ৰেছ ৰিজাইম পাহৰি যাওক। ট্ৰাইবেলক যিমান ধৰণে তেওঁলোকে লাঞ্ছিত বঞ্চিত কৰিছে, কংগ্ৰেছৰ ৰিজাইমটো ফৰগেট এবাউট দ্য কংগ্ৰেছ ৰিজাইম। কিন্তু লাষ্ট অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া PM হোৱাৰ পিছত ফাৰ্ষ্ট টাইম ভাৰতবৰ্ষত ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্ট্ৰী গঠন হৈছে। ছ'চিয়েল জাষ্টিছ মিনিষ্ট্ৰীৰ পৰা ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্ট্ৰী ছেপাৰেট কৰা হৈছে। জনজাতিসকলৰ কাৰণে দেশৰ আটাইতকৈ যদি ছাষ্টেইনেবল ডেভেলপমেণ্টেল গ'ল সন্মুখত ৰাখি কাম কৰিছে সেই পাৰ্টি, সেই চৰকাৰ হৈছে ভাৰতীয় জনতা পাৰ্টি। 6 শেডিউল এৰিয়াৰ কাৰণে এতিয়া 225 এটা নতুন সংশোধনী ব্যৱস্থাৰ কথা চলি আছে। গতিকে সেইটো 125 এইটো হয়তো আহিব, সকলোৰে আশা আছে। কিন্তু আমিও বিচাৰোঁ যে আমি আৱাৰ এম্পাৱাৰ হওক, আৰু বেছি এম্পাৱাৰমেণ্ট পাওক 6 শেডিউল এৰিয়াবিলাকে, গভৰ্ণমেণ্টবিলাকে, কাউন্সিলবিলাকে, সেইটো আমি বিচাৰোঁ। কিন্তু যিটো কথা কংগ্ৰেছে কয় আজিৰ দিনত, সেইটো কংগ্ৰেছৰ দিনত তেওঁলোকে এইবিলাক সমস্যা এৰি থৈ গ'ল, আমাৰ ওপৰত বোজা হিচাপে দি থৈ গ'ল, তেওঁলোকে একো নকৰিলে। আজি কংগ্ৰেছ বা অন্য কিছুমান নেতা, মই নকওঁ এইটো কাৰো নাম নকওঁ এতিয়া, কিন্তু কংগ্ৰেছে জনজাতিক যি ধৰণে শোষণ কৰিলে, বঞ্চনা কৰিলে, তাৰ বিপৰীতে আমি আজি জনজাতিক ন্যায় দিবৰ কাৰণে, আমাৰ ডেভেলপমেণ্টৰ কাৰণে আমি কাম কৰিছোঁ। 244A এইটো এটা সাংবিধানিক ব্যৱস্থা আছে, আমাৰ দেশৰ সংবিধানত আছে। এইবিলাকৰ ওপৰত চৰ্চা চলি আছে, আলোচনা চলি আছে, ৰাইজে ডিমাণ্ড দি আছে। কিন্তু আমি ৰাইজৰ যিবিলাক নিত্য নৈমিত্তিক যিবিলাক সমস্যা বা দীৰ্ঘদিনীয়া সমস্যা, ৰাস্তা নাই, হস্পিটাল নাই, অৰ্গেনিক ফাৰ্মিঙৰ কোনো প্লেনিং নাই, এনেকুৱা ধৰণৰ যিবিলাক বিষয় আছে, স্কুল কলেজ নাই। গতিকে এইবিলাকৰ ওপৰত আমি আজি মানুহ মৰিলেও আজি ডিমা হাছাও অট'নমাছ কাউন্সিল চৰকাৰে দুখীয়া পৰিয়ালবিলাকক পইচা দিয়াৰ ব্যৱস্থা কোন চৰকাৰে কৰিছিলে? কোনোবা চৰকাৰে কৰিছিল নেকি? যে দুখীয়া মানুহেও তেওঁলোকৰ মানে আত্মসন্মানেৰে তেওঁলোক জীয়াই থাকিব লাগে। এইবিলাক ভাল ভাল কাম বিশেষকৈ ST ডমিনেটেড এৰিয়াবিলাকৰ কাৰণে আমি কৰিছোঁ। বন্ধন যোজনাৰ পৰা আৰম্ভ কৰি একালব্য স্কুলৰ পৰা আৰম্ভ কৰি আমি বিভিন্ন কাম কৰিছোঁ। গতিকে এই কামবিলাকৰ দাম নিশ্চয় আমাৰ ডিমা হাছাওবাসীয়ে নিশ্চয় দিব, অসমৰ ৰাইজে দিব। লাষ্ট কুৱেশ্যন, অসম বিজেপিয়ে
মিয়াৰ ৰাজনীতি কৰে বুলি এটা অভিযোগ উঠি আছে মিয়ালৈ পলিটিক্স খেলি আছে বুলি আপোনালোকে কৰিব এটা উঠি আছে মিয়ালৈ ৰাজনীতি কৰিব লাগিব আমি কৰিম আৰু শক্তিশালীভাৱে কৰিম আচ্ছা যি মিয়াই অসমৰ সংস্কৃতিক প্ৰত্যাহ্বান জনায় যি মিয়াই অসমৰ আধ্যাত্মিক ধাৰ্মিক যিবিলাক ঐতিহাসিক স্থান আছে তাক দখল কৰে তাক তেওঁলোকৰ আয়ত্তলৈকে লৈ যায় যি মিয়াই জনসংখ্যা বঢ়ায় আমাৰ খিলঞ্জীয়া মানুহৰ বাবে ভাবুকিৰ সৃষ্টি কৰে ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আধ্যাত্মিক সেই মিয়াবিলাকে আমাক কম কষ্ট দিয়া নাই আৰু এই কষ্ট দিয়াৰ মূল শক্তি কংগ্ৰেছ এণ্ড তেওঁলোকৰ লগত থকা দলবিলাক গতিকে আমি মিয়াৰ বিৰুদ্ধে সদায় আছোঁ মিয়াৰ বিৰুদ্ধে আছোঁ আৰু ভৱিষ্যতেও থাকিম এই মিয়াৰ যি আগ্ৰাসন তাৰ বিৰুদ্ধে যেনেকৈ লাচিত বৰফুকনে 17 বাৰ মোগলক পৰাস্ত কৰিছিল আমিও শেষ বিন্দু থকালৈকে মিয়াৰ বিৰুদ্ধে ৰাজনীতি নহয় অস্মিতা অসমৰ মানে যিটো সভ্যতা এই অস্মিতা বা সভ্যতা ৰক্ষাৰ যুঁজত ভাৰতীয় জনতা পাৰ্টি উইল বি অলৱেজ ইন দি ফ্ৰণ্ট ৰানাৰ স্যার 3-4 দিন আগতে গৌৰৱ গগৈয়ে এটা অভিযোগ এটা লগাইছিল যে বিজেপি ডিমা হাছাও বিজেপি পাৰ্টিয়ে ট্ৰাইবেলৰ কাৰণে একো কৰা নাই বুলি গৌৰৱ গগৈ কি কৰিছে এখন হোৱাইট পেপাৰ প্ৰকাশ কৰি দিয়ক কংগ্ৰেছে কি কৰিলে এবাৰ প্ৰকাশ কৰি দিয়ক লাষ্ট কুৱেশ্যন গৌৰৱ গগৈ যেতিয়া আহিছিলে মাইবং হাজাৰ মানুহ আহিছিলে কি ইম্পেক্ট হ'ব কংগ্ৰেছৰ গৌৰৱ গগৈ অহাৰ পিছত অসমত কংগ্ৰেছৰ অৱস্থা বেয়া হৈছে পঞ্চায়তত শোচনীয়ভাৱে পৰাজিত হৈছে বিহালীত শোচনীয়ভাৱে পৰাজিত হৈছে ৰাভা হাছঙত শোচনীয়ভাৱে পৰাজিত হৈছে BTCত তেওঁলোক মাত্ৰ 1.5% হৈ গ'ল ভোট BTCত য'ত বিজেপিৰ ভোট 30.1% হ'ল 17% কংগ্ৰেছৰ ভোট হৈ গ'ল 1.52% গৌৰৱ গগৈ এবাৰ ইন্ট্ৰস্পেকশ্যন কৰিব লাগে যে কিয় এই অৱস্থা হৈছে BTCত কিয় এনেকুৱা হ'ল 1.5% ভোট ডিমা হাছাওত কি কয় আমাৰ ৰাভা হাছঙত কিয় আমাৰ শোচনীয় পৰাজয় হ'ল কিয় পঞ্চায়তত শোচনীয় পৰাজয় হ'ল বিহালীততো তেওঁই নেতৃত্ব লৈছিল বিহালীত কিয় মুখ ঠেকেচা খালে তাৰ ইন্ট্ৰস্পেকশ্যন আত্ম অৱলোকন গৌৰৱ গগৈ কৰিব লাগে আৰু গৌৰৱ গগৈ ডাঙৰীয়া অসমত শাসনৰ অলিক কল্পনা মানে তেওঁ কৰি আছে অসমত কংগ্ৰেছ বহু বছৰলৈকে শাসনত আহিব নোৱাৰে কাৰণ কংগ্ৰেছ অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু অসমৰ